নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ ৰাজনীতি বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আহক প্ৰথম প্ৰশ্নটোৰে আৰম্ভ কৰোঁ ভাৰতলৈ কেবিনেট মিছনৰ নেতৃত্ব লৈ কোন আহিছিল অপচন এ ষ্টাফৰ্ড ক্ৰিপছ এ ভি আলেকজেণ্ডাৰ লৰ্ড পেট্ৰিক লৰেন্স হিউ গেটস্কেল শুদ্ধ উত্তৰ হৈছে অপচন সি লৰ্ড পেট্ৰিক লৰেন্স অপচন সি ইজ দ্য ৰাইট এনসাৰ ভাৰতৰ সংবিধান গ্ৰহণ কৰা হয় কোনখন কমিটিৰ দ্বাৰা গভৰ্ণৰ জেনেৰেল ব্ৰিটিছ সংসদ সংবিধান সভা ভাৰতৰ সংসদ শুদ্ধ উত্তৰ হৈছে অপচন সি সংবিধান সভাৰ দ্বাৰা অবিভক্ত ভাৰতৰ বাবে সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল 1946 চনৰ 6 ডিচেম্বৰ 1946 চনৰ 9 ডিচেম্বৰ 20 ফেব্ৰুৱাৰী 1947 চনৰ 3 জুন শুদ্ধ উত্তৰ হৈছে অপচন খ 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা ডক্টৰ বি এন ৰাও ডক্টৰ বি আৰ আম্বেদকাৰ কে এম মুন্সি এম চি চেটেলডভাভ শুদ্ধ উত্তৰ হৈছে অপচন ক ডক্টৰ বি এন ৰাও ভাৰতৰ সংবিধান সভাৰ উদ্বোধনী বৈঠকৰ সভাপতিত্ব কোনে কৰিছিল অপচন ক শশীদানন্দ সিনহা অপচন খ বি আৰ আম্বেদকাৰ অপচন গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন খ পি উপেন্দ্ৰ চন্দ্ৰ শুদ্ধ উত্তৰ হৈছে অপচন ক শশীদানন্দ সিনহা ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে কাৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰী উপৰাষ্ট্ৰপতি মুখ্যমন্ত্ৰী মুখ্য ন্যায়াধীশ শুদ্ধ উত্তৰ হৈছে অপচন ক প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী এখন ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ভাৰতৰ উপৰাষ্ট্ৰপতি কিমান সময়ৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে 5 বছৰ 65 বছৰ বয়স হলে 6 বছৰ 2 বছৰ শুদ্ধ উত্তৰ হৈছে অপচন ক 5 বছৰলৈ তলৰ কোনটো নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নকৰে সেনাবাহিনীৰ মুৰব্বী লোকসভাৰ অধ্যক্ষ ভাৰতৰ মুখ্য ন্যায়াধীশ এয়াৰ ফোৰ্চৰ মুৰব্বী শুদ্ধ উত্তৰ হৈছে অপচন খ লোকসভাৰ অধ্যক্ষক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি নকৰে ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে লোকসভা ৰাজ্যসভা সাংসদ ভাৰতৰ নাগৰিক শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগে 23 বছৰ 21 বছৰ 35 বছৰ 30 বছৰ শুদ্ধ উত্তৰ হৈছে অপচন গ 35 বছৰ তলত উল্লেখ কৰা সকলৰ ভিতৰত কাৰ ৰাজহুৱা ধনৰ ব্যয় অনুমোদন কৰাৰ চূড়ান্ত অধিকাৰ আছে অধ্যক্ষ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী সংসদ শুদ্ধ উত্তৰ হৈছে অপচন খ ৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়া কোনে আৰম্ভ কৰিব পাৰে সংসদৰ যিকোনো এটা সদন যিকোনো বিধানসভা কেৱল লোকসভা বা ৰাজ্যসভা শুদ্ধ উত্তৰ হৈছে অপচন ক সংসদৰ যিকোনো এটা সদনে লোকসভাই হওক বা ৰাজ্যসভাই হওক ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি লাল বাহাদুৰ শাস্ত্ৰী চৰণ সিং মোৰাৰজী দেশাই ইন্দিৰা গান্ধী শুদ্ধ উত্তৰ হৈছে অপচন খ ইন্দিৰা গান্ধী প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী যিয়ে ৰাজ্যসভাৰ সাংসদ হিচাপে নিযুক্তি হয় বা নিৰ্বাচিত হয় প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে 35 বছৰ 40 বছৰ 25 বছৰ 30 বছৰ শুদ্ধ উত্তৰ হৈছে অপচন ক 35 বছৰ তলৰ কোনে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণ কৰিব পাৰে সভাপতি সি কেবিনেট মন্ত্ৰীসকল ৰাজ্যিক মন্ত্ৰীসকল উপ মন্ত্ৰীসকল শুদ্ধ উত্তৰ হৈছে অপচন খ সি কেবিনেট মন্ত্ৰীসকল তলৰ কোনে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণ কৰিব পাৰে ৰাষ্ট্ৰপতি কেবিনেট মন্ত্ৰীসকল ৰাজ্যিক মন্ত্ৰীসকল উপমন্ত্ৰীসকল শুদ্ধ উত্তৰ হৈছে অপচন খ কেবিনেট মন্ত্ৰীসকল উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব পৰা সৰ্বোচ্চ সময়সীমা হ'ল 1 বছৰ 6 মাহ 4 মাহ 9 মাহ শুদ্ধ উত্তৰ হৈছে এগৰাকী উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব পৰা সৰ্বোচ্চ সময়সীমা হৈছে 6 মাহ ৰাষ্ট্ৰ পৰিষদৰ পদমৰ্যাদাৰ অধ্যক্ষ কোন উপৰাষ্ট্ৰপতি বিৰোধীৰ নেতা ৰাষ্ট্ৰপতি অধ্যক্ষ শুদ্ধ উত্তৰ হৈছে অপচন ক উপৰাষ্ট্ৰপতি হৈছে ৰাষ্ট্ৰ পৰিষদৰ পদমৰ্যাদাৰ
মুখ্য অধ্যক্ষ। ৰাষ্ট্ৰপতি শাসন সৰ্বাধিক কিমান সময়ৰ বাবে প্ৰযোজ্য কৰিব পাৰে? 1 বছৰ, 5 বছৰ, 2 বছৰ, 4 বছৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, 1 বছৰৰ বাবে ৰাষ্ট্ৰপতিয়ে শাসন প্ৰযোজ্য কৰিব পাৰে। শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, 1 বছৰ। লগতে আজিৰ ভিডিঅ' শেষৰটো কুৱেশ্যন, ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ প্ৰয়োজনীয় ন্যূনতম বয়স হ'ল 30 বছৰ, 35 বছৰ, 40 বছৰ, 25 বছৰ। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে হ'বলৈ বা প্ৰধানমন্ত্ৰী হ'বলৈ প্ৰয়োজনীয় ন্যূনতম বয়স হৈছে 25 বছৰ। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।